Hello guys, welcome back to my YouTube channel. আজি বহু দিনৰ মূৰত মই আকৌ এটি ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ। জ্যোতিষ পাঠক মোৰ খুব ভাল বন্ধু এজন। কেনে লাগিল? বঢ়িয়া 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 না? বঢ়িয়া লাগছে। নদী ভূটান পাহাৰৰ পৰা নামি আহিছে আৰু আহি আপোনালোকক এইফালে গৈছে। আৰু গ্ৰাছলেণ্ডখন যিখন গ্ৰাছলেণ্ড মই দেখাবৰ কাৰণে যাম এতিয়া, এইখন এই চাইডে আছে। গতিকে কিছু দূৰ যোৱাৰ পিছতে মই গ্ৰাছলেণ্ড গৈ পাম। বলকচোন চাই থাকোঁ ভিডিঅ'টো। কথা ক'লে মানে স্পষ্টকৈ শুনা নাযায়, নদীৰ স্পীড বহুত বেছি, পানীৰ বহুত স্পীড বেছি। বতৰটো খুবেই মানে ঠাণ্ডা বতৰ। দিনত গৰম আছিল, কিন্তু হঠাতে আপোনাৰ ৰ'দটো নোহোৱা হৈ গ'ল আৰু অলপমান ঠাণ্ডা কৰিছে। এই বৰষুণ হোৱাৰ অলপমান সম্ভাৱনা হৈ আছে এতিয়া। এইবিলাক গাড়ী আহিছে, বহুত দূৰৰ পৰা মানুহ আহিছে ইয়াতে চাবৰ কাৰণে। দিনটোত আপোনাৰ মোটামুটি 1000-2000 মানুহ ইয়াতে আহি যায় চাবৰ কাৰণে। এইবিলাক বগৰী গছ, মানে বগৰী খাব পাৰিব। যেতিয়া বগৰীৰ টাইম হ'ব তেতিয়া বগৰী খাব পাৰিব। আৰু ছাইডত এইবিলাক গোটেই হাবি জংঘল। এইবিলাক আহিলে আপোনালোকে দিনৰ সময়ত আহিব, বেছি দেৰিলৈকে মানে এনেও ইয়াত 6:30লৈকেহে থকাৰ টাইম দিছে। তাতকৈ বেছি সময় আপোনালোকে ইয়াতে থাকিব নোৱাৰে, থাকিব ইচ্ছা কৰিলেও নোৱাৰে। আপোনালোকক পানীৰ স্পীডটো মই দেখাই আছোঁ, চাব। আৰু গ্ৰাছলেণ্ডলৈ আপোনালোকে ৰঙিয়া হৈ আহিব পাৰিব। ৰঙিয়াৰ পৰা ডিষ্টেঞ্চ আপোনাৰ 51 কিলোমিটাৰ, অকণমান বেছি হ'ব পাৰে কাৰণ বহুত ভিতৰৰ জেগা। তাৰপিছত আহি আপোনালোকে ইয়াতে যিটো বগামাটি খুব ফেমাছ ঠাই, বগামাটি পিকনিক স্পট যোৱাৰ কাষত এটা ৰাস্তা আছে, সেই ৰাস্তাটোৰে আপোনালোকে আহিব লাগিব গ্ৰাছলেণ্ডলৈকে। আৰু ইয়াতে আহিলে আপোনালোকে গা ধুবৰ কাৰণে আপোনালোকে আহিব পাৰিব, গোটেই দিনটো স্পেণ্ড কৰিব পাৰিব। এই ধুনীয়া শিলত আপোনালোকে বহি ইয়াৰ নেচাৰেল বিউটি উপভোগ কৰিব পাৰিব। ইয়াত আহিলে আপোনালোকে টিকট ল'ব লাগিব। টিকট এইটো 50 টকীয়া টিকট। বাইক লৈ পেলাই আহিলে আপোনাৰ 50 টকা। আকৌ গাড়ী আহিলে চাগে মেবি 100 হ'ব আপোনালোকৰ। তাত আপোনাৰ গেটত ধুনীয়াকৈ আপুনি টিকট কাটিব লাগিব। আৰু টিকট কাটি অহাৰ পিছত মোটামুটি 1.5-2 কিলোমিটাৰ অহাৰ পিছত আপোনালোকে এই ঠাইডোখৰ পাব। আহিছোঁ মই মোৰ এইখনৰ লগত, আৰু লগতে কৈছোঁ জ্যোতিষ পাঠক মোৰ বন্ধু, আৰু এইখন আমাৰ পাঠকৰ গাড়ী। তো আমি দুইজনে এই দুইখন বাইকৰ সৈতে আমি আজি আহিছিলোঁ এই ধুনীয়া পৰিৱেশৰ কিছু মজা লোৱাৰ কাৰণে। অ' দাদা, মাছ পাইছে? পালে মাছ? মাছ পাইছে? কোনফালে আহিব? এইফালে? ঠিক আছে। আমি অহাৰ পৰাই মাছ ইয়াতে ধৰি আছিলে, মাছ মাৰি আছিলে। মই সুধিলোঁ তেখেতক কোনফালে যাব। এইফালে ঘৰ আছে বুলি কৈছে, নদীৰ এই চাইডে। গতিকে সঁচাই এনেকুৱা কিছুমান মানে পৰিৱেশ মোৰ খুবেই ভাল লাগে। মই গোটেই দিনটো ইয়াত থাকিলেও মোৰ আমনি নালাগে, ভাল লাগে। সহজ সৰল মানুহৰ জীৱনটো।
কি আনন্দ তেখেতৰ গৈছে এতিয়া গতিকে এনেকুৱা ভিডিঅ' আকৌ আপোনালোকে পাই থাকিব মোৰ চেনেলত গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু লগতে বেল আইকনটো দবাই থৈ দিব এইটো সকলোৱে জানে গতিকে মই মোৰ ফালৰ পৰা এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম যাতে আপোনালোকৰ ভিডিঅ'বোৰ চাই যাতে ভাল লাগে গতিকে আজিলৈকে ইমানেই পুনৰ অন্য এটি ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ ওচৰত আকৌ আহি আছোঁ তেতিয়ালৈকে বাই বাই